নমস্কাৰ আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে মিশন ডাইৰেক্টৰৰ পৰা এটা মেছেজ আহিছে যে 25 আৰু 26 মাৰ্চত সকলো টিচাৰৰ 100% এটেন্ডেন্স থাকিব লাগিব বিদ্যালয়ত সকলোবোৰ বিদ্যালয়তে 100% টিচাৰৰ এটেন্ডেন্স থাকিব লাগিব টিচিং আৰু নন টিচিং এলপি এমই হাই সেকেন্ডাৰী সকলোবোৰ স্কুলতে থাকিব লাগিব 100% এটেন্ডেন্স আপোনালোকে স্ক্ৰিনত দেখিব পাইছে যে এনেকুৱা এটা নোটিছ সকলো ডিস্ট্ৰিক্টলৈ প্ৰেৰণ কৰা হৈছে সাবজেক্ট regarding 100% teacher attendance at school on 25 and 26 March 2025 sir with reference to the subject cited above I would like to inform you that as per kind direction of mission director Samagro Shiksha Assam you are requested to instruct all the school to ensure 100% teacher attendance on 25 to 26 March 2025. Failure are treated as administrative measure as deemed appropriate. এনেকৈ সকলো ডিস্ট্ৰিক্টলৈ এটা নোটিছ প্ৰকাশ পাইছে তাৰ মানে 25 আৰু 26 মাৰ্চত সকলো টিচাৰকে স্কুলত 100% এটেন্ডেন্স দিবই লাগিব শিক্ষা চেতুত যদি নিদিয়ে তেনেহলে বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ